নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আজি যিহেতু ৩ তাৰিখ, গতিকে আজিৰ পৰা DLPUPৰ যিটো ৪৫০০ পদৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হোৱাৰ কথা আছিল, কিন্তু অলপ আগতে এটা নটিফিকেশ্যন দিছে যে পষ্টপন বুলি। কাৰণ এতিয়া আকৌ ৮ তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। আপোনালোকে চাব পাৰে, ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাব। ফাৰ্ষ্ট যিটো নটিচ আছে সেইটো আপোনালোকে চাব, স্ক্ৰল কৰিব। এইটো নটিচ আপোনালোকে চাওক। ৮/১/২০২৫ যিটো নটিচ দিছিল, এই নটিচটো পষ্টপন হিচাপত দিছে। এতিয়া অলপ আগত দিছে, আপোনালোকে চাব। মানে ৮/১ এডভাৰ্টাইজমেণ্টটো এইটো হয়, কিন্তু এইটো নটিচ দিছে। আপোনালোকে এইটো ইয়াতে ক্লিক কৰি ডাইৰেক্ট এইটো PDF-ত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত ইয়াতে চাব, আজি নটিচ, এইটো হ'ল ৩ তাৰিখ। ৩ তাৰিখৰ আজি নটিচ দিছে, আপোনালোকে চাই আছে। এড্ৰেছ নম্বৰ এইটো দিছে, তাৰপিছত লিখা আছে ইয়াতে ৮ মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব। ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে ২০২৫লৈকে মানে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব। ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিল, মানে পূৰা 1 মান্থ দিয়া হৈছে যে এপ্লাই কৰিবৰ কাৰণে। এড্ৰেছ নম্বৰবিলাক আপোনালোকে চাই ল'ব। এইখিনি আছিল এই ভিডিঅ'টোত। মানে এটা কথা এটা হৈছে, DWE যি প্ৰচেছ আৰম্ভ কৰিছে যে ৫৫৫০টা পদৰ যিটো বিজ্ঞাপন দিছিল, সেই বিজ্ঞাপনৰ এতিয়ালৈকে মেৰিট লিষ্ট ওলাব পৰা নাই। গতিকে যেতিয়ালৈকে মেৰিট লিষ্ট নোলায়, তেতিয়ালৈকে নেক্সট আৰু এটা এডভাৰ্টাইজমেণ্টৰ এপ্লাই কৰিব দিব নোৱাৰে। সেই পৰিপ্ৰেক্ষিতত এই পষ্টপন নটিচটো এতিয়া মানে প্ৰভাইড কৰিছে অফিচিয়েল ৱেবছাইটত। আপোনালোকে গৈ চাব, একদম অফিচিয়েল ৱেবছাইটত যাওক, গৈ তাতে পাব। কাৰণ ৫৫৫০টা পদৰ আগত বিজ্ঞাপন দিছিল, গতিকে সেইটো প্ৰচেছ হ'ব লাগিব। তাৰপিছতে ৪৫০০ যিটো পদৰ এপ্লাই কৰিব দিব, সেইটোৰ ভেৰিফিকেশ্যনবিলাক হ'ব, কিন্তু এইটোৰ আগত কৰিব লাগিব। ডেটছ ৱাই ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে ১ মাহ দিয়া হৈছে অনলাইন প্ৰচেছ কৰিবৰ কাৰণে। তাৰপিছত ভেৰিফিকেশ্যন, তাৰপিছতে গোটেই বাকী বস্তুবোৰ হ'ব। কিন্তু আগত ৫৫৫০টা পদত ভেৰিফিকেশ্যনটো হ'ব লাগে বুলি বিবেচনা হৈছে। ধন্যবাদ।